মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বোৱাৰীৰ সৈতে অবৈধ প্ৰেম, দুধনৈত হাতীৰ উৰ্জৰ বৃদ্ধাক হানি খুচি হত্যা যুৱকৰ। মঙ্গলবাৰে নিশা দুধনৈৰ উদয়পুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। চুৰিৰে আক্ৰমণ কৰি ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ হাতীৰ উৰ্জৰ মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। ঘটনা অনুসৰি মঙ্গলবাৰে নিশা নিব্যজ্যোতি ৰাভা নামৰ যুৱকজনে মৃত মহিলাগৰাকীৰ ঘৰৰ লগতে থকা দোকানলৈ বস্তু কিনিবলৈ আহিছিল। সেই সময়তে মহিলাগৰাকীক জোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে নিব্যজ্যোতিয়ে। ৰাজ্যত সংঘটিত হৈছে ইটোৰ পাছত আনটো নৃশংস হত্যাকাণ্ড। মহানগৰীৰ পিছত এইবাৰ দুধনৈত পৰকীয়া প্ৰেমৰ বাবে এগৰাকী মহিলাক হত্যা। ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ মহিলাগৰাকীক হানি খুচি হত্যা এজন যুৱকৰ। লগতে দুই নাতিকো ডিঙি চেপি হত্যাৰ চেষ্টা চলায় ঘাতকে। মহিলাগৰাকীৰ বোৱাৰী গৰাকীৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকা যুৱকজনে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ভয়ংকৰ নাই মুণ্ড, নলাৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহৰ 5টাকৈ টুকুৰা। দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে এটা নলাৰ পৰা উদ্ধাৰ হয় যুৱকৰ মৃতদেহৰ 5টাকৈ টুকুৰা। দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। মঙ্গলবাৰে সন্ধিয়া এটা নলাত উদ্ধাৰ হয় এজন যুৱকৰ মন্দহীন মৃতদেহ। এই ঘটনা ইমানেই ভয়ংকৰ যে শুনিলে আপোনালোকৰ বুকু কঁপি উঠিব। জানিব পৰা মতে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহৰ 5টাকৈ টুকুৰা উদ্ধাৰ কৰিছে। আৰক্ষীৰ মতে প্ৰায় 3-4 দিন পূৰ্বে মৃতদেহটো টুকুৰা টুকুৰ কৰা হৈছিল, কিন্তু এতিয়ালৈকে মৃতদেহটোৰ মুণ্ড বিচাৰি পোৱা নাই। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰত।